সদৌ চাওতাল ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতি উদ্যোগত আৰু সমূহ তামুলপুৰবাসী ৰাইজৰ সহযোগত আমাৰ এই দৈমাবাৰী প্ৰাথমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এটা চহৰাই মিদুন প্ৰগ্ৰামৰ প্ৰস্তুতি লোৱা হৈছে আৰু ইতিমধ্যে আমাৰ প্ৰস্তুতি চলি আছে, প্ৰায় সম্পূৰ্ণ হোৱা নাই যদিও হৈ যাব। তো আমাৰ দুদিনীয়া কাৰ্যসূচী আৰু 3 তাৰিখে যেহেতু আৰম্ভ হ'ব, 3 তাৰিখে প্ৰথম হ'ব চাওতাল জাতীয় মানে ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, তাৰ লগতে আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বৃক্ষৰোপণ, তেনেকুৱা ৰাতিপুৱা কাৰ্যসূচী আছে। আৰু 4 তাৰিখে আমাৰ এই মুকলি সভাত উপস্থিত থাকিব আমাৰ সদৌ চাওতাল ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত বিমল কুমাৰ হেমব্ৰম ডাঙৰীয়া, আৰু লগতে নিৰ্দিষ্ট বক্তা হিচাপে থাকিব চেণ্ট্ৰেল কমিটিৰে ভাইচ প্ৰেছিডেণ্ট দুৰ্গা চৰেণ, লগতে আমাৰ বিশিষ্ট অতিথি হিচাপে থাকিব ধৰ্ম নাৰায়ণ দাস BTR EM, আৰু লগতে কাউন্সিলৰ EM থাকিব বাদল টুডু, উইলিয়াম টুডু, আৰু থাকিব মণ্ডল হাজদা, আৰু ভালে সংখ্যক তেনেকুৱা আমন্ত্ৰিত অতিথি থাকিব। গতিকে মই সমূহ ৰাইজক, তামুলপুৰবাসী ৰাইজক অহা 2 দিন প্ৰগ্ৰামত সকলোকে উপস্থিত থাকিবলৈ মই নিমন্ত্ৰণ আগবঢ়ালোঁ। লগতে আমাৰ 3 দিনীয়া যেহেতু আমাৰ এইটো চাওতাল জনগোষ্ঠীৰ এটা পৰৱ হয়, চহৰাই পৰৱ, ইয়াৰ লগত সংগতি ৰাখি আমাৰ যেহেতু জাতীয় এই পৰম্পৰাগতভাৱে আমাৰ ধেনুকাৰ আমাৰ এইটো জাতীয় পৰম্পৰাগত আছে, সেই তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি এটা ধেনুকাৰ প্ৰতিযোগিতা ইয়াত আয়োজন কৰিছোঁ। আৰু ইয়াত প্ৰথম পুৰস্কাৰ থাকিব 1501 টকা, দ্বিতীয় 1001 টকা, আৰু তৃতীয় 701 টকা। আৰু ইয়াৰ লগতে ৰাতি 3 তাৰিখে ৰাতি একক নৃত্য প্ৰতিযোগিতা থাকিব, ইয়াতো প্ৰাইজ থাকিব 3000 প্ৰথম প্ৰাইজ, আৰু দ্বিতীয় প্ৰাইজ থাকিব 2001 টকা। আৰু 4 তাৰিখে আমাৰ এটা চহৰাই নৃত্য প্ৰতিযোগিতা হ'ব, এইটো গ্ৰুপ হয়, গ্ৰুপ ডেন্স হ'ব, গ্ৰুপ নৃত্য। ইয়াত প্ৰাইজ 3টা থাকিব, প্ৰথম প্ৰাইজ 3001 টকা, দ্বিতীয় প্ৰাইজ 2001 টকা, আৰু তৃতীয় প্ৰাইজ 1001 টকা। গতিকে যিসকল ইচ্ছুক নাচনী বা তেনেকুৱা দল আছে, এই 4 তাৰিখত আমাৰ চহৰাই যিটো প্ৰতিযোগিতা আছে ইয়াত অংশগ্ৰহণ কৰিবলৈ মই তামুলপুৰ জিলা ছাত্ৰ সন্থা তথা আমাৰ ইয়াত উদযাপন সমিতিৰ তৰফৰ পৰা মই সকলোকে আহ্বান কৰিছোঁ যাতে তেওঁলোকে উক্ত অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰিব পাৰে।